ডিব্ৰুগড়ত পেট্ৰল পাম্পত তেল ভৰোৱাৰ নামত এতিয়া চলিছে ঠগ প্ৰবঞ্চনা। গ্ৰাহকক পেট্ৰল ভৰোৱাৰ নামত ঠগ প্ৰবঞ্চনা পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ। ডিব্ৰুগড় থানা চাৰিআলিস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পত সংঘটিত হৈছে এই প্ৰবঞ্চনা। উল্লেখযোগ্য যে AS33A1532 নম্বৰ এখন পালচাৰ বাইকত অহা মৰাণৰ বামুণবাৰীৰ হেইজিগিৰি নামৰ এজন ব্যক্তিয়ে ডিব্ৰুগড় থানা চাৰিআলিস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পত তেল ভৰাইছিল 200 টকাৰ। কিন্তু পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে তেল ভৰোৱাৰ নামত 200 টকা লৈ আধা লিটাৰো তেল নভৰোৱাৰ অভিযোগ উত্থাপিত কৰিছে ব্যক্তিজনে। तेल लीटर निकला और है बाइक में तेल और है अब पूरा नहीं निकला ठीक है। 1.5 लीटर कहाँ से लेकर बाइक में से बाइक से तेल कितना लिए? तेल 2 लीटर लिए। 2 लीटर निकलना कितना चाहिए? 2 लीटर निकला अभी है बाइक में तेल और है अभी पूरा नहीं निकला। 2 लीटर था 2 लीटर तेल पूरा नहीं निकला है उसमें। तेल निकले क्या और है उसमें पूरा निकालने कहाँ दिए तेल या कहीं भरालू प्रथम मैं कलो मिटारটো 200 টকা টাইপ কৰি দিয়ক। 200 টকা টাইপ কৰিলে তাৰ পাছত মিটাৰটো তেল দি শেষ হ'লগে। তেল দি শেষ হোৱাৰ পাছত 200 টকা 50 পইচা মিটাৰত দেখিলোঁ। মিটাৰত দেখোঁতে মই সুধিলোঁ তেলটো কমকৈ ভৰালা নেকি? বোলে কৈছে না কমকৈ নাই। মই বাইকটো হিলাই চালোঁ জোকাৰি চাওঁতে মই এইখিনি তেল মানে ইয়াত কম দেখিলোঁ। কম দেখোঁতে বাইকটো সেইটাৰ পৰা ইয়াত আনি বাইকটোত ইয়াত তেওঁৰ মানুহে খুলিছে, মই খোলা নাই বাইকটো। তেওঁৰ মানুহ খোলোতে তেওঁ খুলি মেলি বাইকত তেল ভৰালে। এই তেলখিনি ওলাওঁতে সেইটো তেল ইমান ওলাইছে 200 টকা তেল আৰু আগৰ তেলটো মিলাই মেলি 2 লিটাৰ তেল এতিয়া পোৱা নাই মই। এই সন্দৰ্ভত গ্ৰাহকজনৰ সন্দেহ হোৱাত পেট্ৰল পাম্পটোৰ অন্য এজন কৰ্মচাৰীৰ জৰিয়তে বাইকখনৰ পৰা সকলো তেল উলিয়াই দিয়ে এটা 2 লিটাৰ ধৰা বটলত। সকলো তেল উলিয়াই দিয়াত বটলটোত পূৰ্ণ হয় মাত্ৰ 1.5 লিটাৰ তেলহে। কিন্তু বাইকখনত পূৰ্বৰ পৰাই 1 লিটাৰ তেল থকা বুলি দাবী কৰে গ্ৰাহকজনে। 2 লিটাৰ তেল মই পোৱা নাই এতিয়া মানে এইটো মই এতিয়া মাত মাতিবলগীয়া হেৰিটো মানে ডিব্ৰুগড় ৰাজ্যৰো প্ৰব্লেম। এইটো অকল মোৰে প্ৰব্লেম নহয়, কাৰণ এইটো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। সেইটো সদায় আজি ছেকেণ্ড টাইম মোৰ লগত হ'ল। সেইটো কাৰণে মই কওঁতে বাধ্য হ'লোঁ। দাদা এজনক ফোন কৰিলোঁ এনেকৈ কথা চলিলে। এইটো ডিব্ৰুগড় থানা চাৰিআলি পেট্ৰল পাম্প। সেইটো মানে চবৰ লগতে বহুত কেইজনৰ লগত এইটো কাম হৈ গৈছে আগতে। এতিয়া গ্ৰাহকজনৰ অভিযোগ অনুসৰি সকলো তেল উলিয়াই দিয়াৰ পিছত হ'ব লাগিছিল প্ৰায় 3 লিটাৰ তেল। কিন্তু 2 লিটাৰ ধৰা বটলটোত 1.5 লিটাৰো পূৰ্ণ নহ'ল গ্ৰাহকজনৰ। এই সন্দৰ্ভত গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চনা কৰা পেট্ৰল পাম্পৰ কৰ্মচাৰীজনক। কিন্তু দুৰ্ভাগ্যজনক যে গ্ৰাহকজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিবলৈ বিচৰাত ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে এজাহাৰ লিখাৰ পৰিৱৰ্তে অধিবক্তাৰ ওচৰত এজাহাৰ লিখিবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড় আৰক্ষীয়ে